গুড মৰ্ণিং ষ্টুডেণ্টছ। আমি ইতিমধ্যে তোমালোকৰ ভূগোলৰ দ্বিতীয় অধ্যায় বায়ুমণ্ডল গঠন বায়ুৰ চাপ আৰু বায়ুৰ প্ৰবাহ এই লেশ্যনটো আমি আলোচনা কৰি আছিলোঁ। এই লেশ্যনটো আমি আলোচনা কৰোঁতে আমি কি পঢ়িলোঁ এতিয়ালৈকে? বায়ুমণ্ডলৰ পৰিচয় পঢ়িলোঁ, বায়ুমণ্ডলৰ গঠন পঢ়িলোঁ, বায়ুমণ্ডলৰ প্ৰসাৰ, বায়ুৰ চাপ আৰু ইয়াৰ জোখ এইখিনি আমি পঢ়িলোঁ। আৰু আজি আমি পঢ়িবলগীয়া বা আমাৰ আলোচ্য বিষয় হৈছে যে পৃথিৱীৰ বায়ুৰ চাপ বলয়। তোমালোক সকলোৱে নিজৰ পাঠ্যপুথিখন উলিয়াই লোৱা, তাৰ যিটো 30 নম্বৰ পেজ সেই 30 নম্বৰ পেজটো সকলোৱে উলিয়াই লোৱা। ইয়াত কি আছে যে পৃথিৱীৰ বায়ুৰ চাপ বলয়। ইয়াত কি কৈছে চোৱা যে আমি ইতিমধ্যে জানিব পাৰিছোঁ যে পৃথিৱীৰ সকলো ঠাইত বায়ুৰ চাপ একে নাথাকে। সেইটো আমি অলৰেডি পাই আহিছোঁ। আমি জানিছোঁ যে সকলো ঠাইত কিছুমান অঞ্চলত বায়ুৰ চাপটো কি হৈ থাকে, বেছি থাকে আৰু তাক আমি কি বুলি কওঁ? উচ্চচাপ অঞ্চল বুলি কওঁ। আৰু কিছুমান অঞ্চলত বায়ুৰ চাপটো কম থাকে, তাক আমি কি বুলি কওঁ? নিম্নচাপ বুলি কয়। বায়ুৰ গতি সদায় বায়ুৰ যিটো চাপ সেই চাপটোৰ ওপৰত নিৰ্ভৰ কৰে। আৰু আমি সকলোৱে জানো যে এটা কথা মনত ৰাখিবলগীয়া কথা, বায়ুৰ যিটো গতি, সেই গতিটো দিশটো যে কোনটো অঞ্চলত কিমান বব, কেনেকৈ বব, কোনটো ফালেদি যাব, সেই দিশটো সদায় কিহৰ ওপৰত নিৰ্ভৰ কৰে? বায়ুৰ যিটো চাপ সেই চাপটোৰ ওপৰত নিৰ্ভৰ কৰে। এইটো বহুত মনত ৰাখিবলগীয়া কথা। আৰু এটা ইম্পৰ্টেণ্ট কথা আছে যে বায়ুৰ চাপ যি ঠাইত বেছি হয় সেই ঠাইৰ পৰা চাপ কম ঠাই অঞ্চললৈ গতি কৰে দেই। সদায় এটা কথা মনত ৰাখিবা, বায়ুৰ যোনটো অঞ্চলত চাপ বেছি হয় সেই উচ্চচাপ অঞ্চলৰ পৰা সদায় নিম্নচাপ অঞ্চললৈ বায়ুৱে গতি কৰে। আৰু এই গতিকে কি বুলি কোৱা হয়? বতাহ বুলি কোৱা হয় দেই। আমি যে বতাহ বুলি কওঁ, বতাহ কাক বোলে আমি জানো যে বায়ুৰ যি ঠাইত বেছি সেই ঠাইৰ পৰা চাপ কম ঠাই থকা অঞ্চললৈ বায়ুৱে গতি যেতিয়া কৰে তাকে আমি কি বুলি কওঁ? বতাহ বুলি কোৱা হয়। যিহেতু বায়ুৰ গতি চাপৰ পাৰ্থক্যৰ ওপৰত নিৰ্ভৰশীল, সেয়েহে পৃথিৱীৰ বায়ু প্ৰবাহৰ গতিবিধি বুজিবলৈ আমি পৃথিৱীৰ কেইটামান চাপ বলয় চাপ মণ্ডল কেইটামানৰ বিষয়ে আমি জানিব লাগিব, যাক ইংৰাজীত প্ৰেছাৰ বেল্ট বুলি জনা যায়। বায়ুটো কেনেকৈ গতি কৰিছে তাৰ গতিবিধিবিলাক আমি পৃথিৱী পৃষ্ঠত গতিবিধিবোৰ কেনেকুৱা, কোনফালে গতি কৰিছে, কেনেকৈ গতি কৰে, এইখিনিৰ বিষয়ে জানিবলৈ হ'লে, ক'ত বেছি ক'ত কম, এইখিনিৰ বিষয়ে জানিবলৈ হ'লে আমি পৃথিৱীৰ কেইটামান ইম্পৰ্টেণ্ট চাপ বলয় বা চাপ মণ্ডলৰ বিষয়ে জানিব লাগিব, যিটোক ইংৰাজীত প্ৰেছাৰ বেল্ট বুলি কয়। এতিয়া তোমালোকে তলত এখন ফটো দেখিছানে? তাত আছে যে চিত্ৰ এখনত আছে যে 2.4 নম্বৰৰ যিখন চিত্ৰ পৃথিৱীৰ চাপ মণ্ডল বুলি, তাত ধুনীয়াকৈ তোমালোকে এই গ্ল'বটোৰ সৈতে ধুনীয়াকৈ দেখিছানে? আঁকি থোৱা আছে যে তাতেই গোটেই মণ্ডলকেইটা আছে দেই। এই মণ্ডলকেইটা কি কি আমি চাম আহাচোন। এই মণ্ডল হৈছে 4টা। এইকেইটা আছে নিৰক্ষীয় নিম্নচাপ বলয়, উপক্ৰান্তীয় উচ্চচাপ বলয়, উপমেৰুদেশীয় নিম্নচাপ বলয় আৰু মেৰুদেশীয় উচ্চচাপ বলয়। তোমালোক সকলোৱে কি কৰিবা? নিজৰ কিতাপত চিত্ৰটো ভালকৈ চোৱা। তাত দেখিছানে 10 ডিগ্ৰী অক্ষাংশৰ পৰা 10 ডিগ্ৰী উত্তৰ অক্ষাংশৰ পৰা 10 ডিগ্ৰী দক্ষিণ অক্ষাংশৰ মাজত কি আছে? নিৰক্ষীয় নিম্নচাপ বলয়। দেখিছানে? তাৰ পাছতে আছে উপক্ৰান্তীয়, তাৰ ওপৰত চোৱা উপক্ৰান্তীয় উচ্চচাপ মণ্ডল, তাৰপাছত আছে উপমহাদেশীয় নিম্নচাপ মণ্ডল আৰু মেৰুদেশীয় উচ্চচাপ মণ্ডল। ঠিক তেনেকৈ তোমালোকে তললৈও চোৱা, তললৈ একেখিনিয়ে পাবা। উপক্ৰান্তীয় উচ্চচাপ মণ্ডল, উপমেৰুদেশীয় নিম্নচাপ মণ্ডল, মেৰুদেশীয় উচ্চচাপ মণ্ডল, একেগিটাই দুইফালে আছে। ঠিক আছে? সমান ডিগ্ৰীৰ যিটো অক্ষাংশ, সমান ডিগ্ৰীৰ অক্ষাংশ, উত্তৰ ছাইডেও সমান ডিগ্ৰীৰ অক্ষাংশ আৰু দক্ষিণ ছাইডেও দুইফালে একেই সমান ডিগ্ৰী অক্ষাংশত একেই মণ্ডলকেইটা বিস্তাৰিত হৈ আছে। এতিয়া আমি প্ৰথমতে পঢ়িম নিৰক্ষীয় নিম্নচাপ বলয়। দেখিছানে? সেইটো ক'ত আছে? একদম মাজত আছে, বিষুৱ ৰেখাডালৰ ওচৰত। চোৱাচোন, 0 ডিগ্ৰীত যিডাল গৈছে সেইডাল হৈছে বিষুৱ। তাৰ ওচৰতে কি আছে? 10 ডিগ্ৰী দক্ষিণ আৰু 10 ডিগ্ৰী উত্তৰ অক্ষাংশত আছে নিৰক্ষীয় নিম্নচাপ মণ্ডল। তাত কি কৈছে যে বিষুৱ ৰেখা বা নিৰক্ষ ৰেখাৰ উত্তৰে 10 ডিগ্ৰী অক্ষাংশ আৰু দক্ষিণে 10 ডিগ্ৰী অক্ষাংশৰ মাজত প্ৰায় গোটেই বছৰ ধৰি সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে। আমি সকলোৱে জানো, হয় নহয়? তোমালোকে আগতে পাই আহিছা যে বিষুৱডালৰ ওপৰত সূৰ্যৰ ৰশ্মি গোটেই বছৰটোত লম্বভাৱে পৰে, চিধা চিধিকৈ পৰে।
ঠিক আছে, গতিকে এই অঞ্চলৰ বায়ু তুলনামূলকভাৱে উত্তপ্ত হৈ থাকে, বাকীবিলাক অঞ্চলতকৈ এই অঞ্চলৰ বায়ুটো উত্তপ্ত হৈ থাকে আৰু গৰম হৈ থাকে দেই। ইয়াৰ বায়ু পাতল হয় আৰু ইয়াৰ সেইবাবে কি হয়, ঘনত্বটো হ্ৰাস পায়, ফলত এই অঞ্চলত নিম্নচাপৰ সৃষ্টি হয়। ঘনত্বটো হ্ৰাস পাই যায় কাৰণে নিম্নচাপৰ সৃষ্টি হয়। আনহাতে এই অঞ্চলত স্থলভাগৰ তুলনাত কি হয়, জলভাগৰ পৰিমাণ বেছি হয়। লগতে উত্তাপ বেছি হোৱাৰ বাবে এই অঞ্চলত বায়ুত অধিক জলীয় বাষ্প থাকে আৰু সেয়েহে এই অঞ্চলত বায়ুৰ চাপ হ্ৰাস পায়। এনে কাৰণতে নিৰক্ষ অঞ্চলত স্থায়ীভাৱে বায়ুমণ্ডলৰ চাপ নিম্ন হৈ থাকে। নিৰক্ষ নিম্ন অঞ্চলত বায়ু উত্তপ্ত হৈ কি হৈ যায়, ঊৰ্ধ্বগামী হৈ যায় দেই। এনে পৰিস্থিতিত এই অঞ্চলত ভূপৃষ্ঠৰ সমান্তৰালভাৱে কোনো বতাহ বলাটো পৰিলক্ষিত নহয়। কি হয় যে এই অঞ্চলত কোনো ধৰণৰ সমান্তৰালভাৱে কোনো ধৰণৰ বতাহ নবলে দেই, বৰঞ্চ ইয়াত থকা বায়ু এক শান্ত অৱস্থাত থকা যেন অনুভৱ হয়। বৰঞ্চ এই অঞ্চলত যিখিনি বায়ু থাকে সেই বায়ুখিনি সদায় শান্ত অৱস্থাত থাকে। সেয়েহে অঞ্চলক নিৰক্ষ শান্ত বলয় বা মণ্ডল বুলি জনা যায়, যাক ইংৰাজীত ইকুৱেটৰিয়েল ডলড্ৰাম বুলি জনা যায় দেই। এই অঞ্চলটোত সদায় বায়ু শান্ত অৱস্থাত থাকে, সেইকাৰণে এই অঞ্চলক নিৰক্ষ শান্ত বলয় বা মণ্ডল বুলি জনা যায়। এতিয়া এই অঞ্চলটোৰ বিষয়ে জানিলোঁ, যিটো 10 ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু 10 ডিগ্ৰী দক্ষিণ অক্ষাংশত কি হৈ আছে, অৱস্থিত হৈ আছে বিষুৱৰ পৰা দেই। কাৰ পৰা, এই যে 10 ডিগ্ৰী উত্তৰ আৰু 10 ডিগ্ৰী দক্ষিণ বুলি কৈছোঁ, কাৰ পৰা 10 ডিগ্ৰী উত্তৰৰ দূৰত্বটো কাৰ পৰা আমি চাইছোঁ বাৰু, এই যিডাল বিষুৱ ৰেখা সেই বিষুৱ ৰেখাডালৰ পৰা চাইছোঁ। তাৰ পাছতে আহিলে ছেকেণ্ডটো চোৱা, উপক্ৰান্তীয় উচ্চচাপ বলয় দেই। দক্ষিণ ফালেও চাবা আৰু উত্তৰ ফালেও চাবা, তোমালোকে একদম ধুনীয়াকৈ চিত্ৰটো ভালকৈ মন কৰি যোৱা। নিৰক্ষ অঞ্চলৰ পৰা ঊৰ্ধ্বগামী হোৱা আৰ্দ্ৰ আৰু পাতল বায়ু উত্তৰ আৰু দক্ষিণ ফালে অগ্ৰসৰ হয়। সেই যিটো পাতল বায়ু হয় নিৰক্ষ অঞ্চলৰ পৰা, সেইটো ক'ৰ পৰা ক'লৈ যায়, ঊৰ্ধ্বগামী। নিৰক্ষ অঞ্চলৰ পৰা ঊৰ্ধ্বগামী হোৱা আৰ্দ্ৰ আৰু পাতল বায়ু উত্তৰ আৰু দক্ষিণ ফালে কি হয়, অগ্ৰসৰ হয়। ঊৰ্ধ্বগামী হোৱা এই বায়ু ৰাশি পিছত ক্ৰমে ঠাণ্ডা হ'বলৈ ধৰে আৰু ফলত কি হৈ যায়, গধুৰ হ'বলৈ ধৰে। 25 ডিগ্ৰীৰ পৰা 35 ডিগ্ৰী উত্তৰ আৰু 25 ডিগ্ৰীৰ পৰা 35 ডিগ্ৰী দক্ষিণ অক্ষাংশৰ দুই উপক্ৰান্তীয় অঞ্চলৰ এই ঠাণ্ডা আৰু গধুৰ বায়ু তললৈ কি হয়, নামি আহি অৱস্থান কৰে। আৰু কি হয় যে তদুপৰি এই দুই মেৰু অঞ্চলৰ পৰাও শীতল আৰু গধুৰ বায়ু এই অঞ্চললৈ আহে, মানে দুটা মেৰু অঞ্চলৰ পৰা আহে দেই। মেৰু মানে কোনকেইটা কথা কৈছে দেখিছানে, উত্তৰ মেৰু আৰু দক্ষিণ মেৰু। চিত্ৰটো তোমালোকে ভালকৈ চোৱা, একেবাৰে ওপৰত যে আছে 90 ডিগ্ৰী উত্তৰ মেৰু বুলি লিখা দেখিছানে, আৰু তলত দেখিছানে 90 ডিগ্ৰী দক্ষিণ মেৰু, এই দুটা অঞ্চলৰ পৰাও কি বুলি কৈছে, কি কৰে যে শীতল আৰু গধুৰ বায়ু এই অঞ্চললৈ আহি থাকে বুলি কৈছে। উত্তৰৰ কৰ্কট ক্ৰান্তীয় আৰু দক্ষিণৰ মকৰ ক্ৰান্তীয় ওচৰত এনে গধুৰ বায়ু আৰু শীতল বায়ু মিলিত হৈ উচ্চচাপ বলয়ৰ সৃষ্টি কৰে। কি কৰে যে এই দুটা মিলিত হৈ উচ্চচাপ বলয়ৰ সৃষ্টি হয়। এই অঞ্চলত বায়ুৰ গতি প্ৰধানকৈ নিম্নমুখী হয় আৰু সেয়েহে ইয়াত বতাহ বা বায়ু প্ৰভাৱটো কি হয়, অনুভূত নহয়। এই অঞ্চলত বায়ু প্ৰভাৱ ইমানেই কম হয় যে কেতিয়াবা সাগৰৰ জাহাজো চলাচল কৰিব নোৱাৰা হয়। আমি সাগৰত জাহাজ এখন যেতিয়া চলাচল কৰে তাত আমি বায়ুৰ বহুত প্ৰয়োজন হয় দেই, কিন্তু এই অঞ্চলটোত কি হয় যে ইমানেই কমি যায় কেতিয়াবা যে জাহাজখনো চলাচল কৰিব নোৱাৰা হয়। মধ্যযুগত ইউৰোপীয় নাবিকসকলে এই অঞ্চলত জাহাজ চলোৱাৰ যথেষ্ট অসুবিধা পাইছিল। বতাহত চলাচল প্ৰায় নথকাৰ ফলত জাহাজ চলাব নোৱাৰাৰ বাবে নাবিকসকলে জাহাজৰ বোজা কমাবলৈ জাহাজত অনা ঘোঁৰাবিলাককে সাগৰৰ পানীত পেলাই দিছিল। আৰু কি কৈছে যে এইবাবেই উপক্ৰান্তীয় অঞ্চলৰ এই উচ্চচাপ বলয়ৰ অশ্ব অক্ষাংশ বুলি জনা যায়। বুজি পাইছানে, কি হয় কৈছে যে এই অঞ্চলটোত কোনটো অঞ্চল, 25 ডিগ্ৰীৰ পৰা 35 ডিগ্ৰীত যিটো আছে উপক্ৰান্তীয় উচ্চচাপ মণ্ডল, সেইটো চোৱা দক্ষিণ ফালেও আছে উত্তৰ ফালেও আছে। এই অঞ্চলটোত কি হয় যে বতাহ একেবাৰে কম হয় দেই, আৰু যাৰ ফলস্বৰূপে তাত কি হয়, জাহাজ চলাচলতো অসুবিধা হয়। আমি জানো যে জাহাজ এখন চলাচল কৰিবলৈ ইঞ্জিনৰ লগতে বতাহৰো প্ৰয়োজন হয়, হয়নে নহয়। গতিকে কি হয় যে যেতিয়া মধ্যযুগত, আমি জানো যে মধ্যযুগত ইউৰোপীয়সকল আহিছিলে আমাৰ ভাৰতবৰ্ষলৈ কি কৰিবলৈ, বেপাৰ বাণিজ্য কৰিবলৈ, হয়নে নহয়। আমি সেইটো অলৰেডি পঢ়িছোঁ, আমি হিষ্ট্ৰীত পঢ়িছোঁ, হয় নাই সেইখিনি। এতিয়া কি কৈছে যে যেতিয়া ইউৰোপীয়সকল আহিছিলে ভাৰতলৈ, কিন্তু বহুত তেওঁলোকে জাহাজটো চলাচল কৰিবলৈ টান পাইছিলে, কাৰণ কি হৈছে তাত বতাহ
বতাহটো ৰৈ গৈছিল, বতাহটো কম হৈছিলে, সেইকাৰণে জাহাজ চলাচল কৰিব পৰা নাছিলে। আৰু যাৰ ফলস্বৰূপে তেওঁলোকে কি কৰিছিলে, জাহাজৰ যিটো বোজা সেই বোজাটো কমাবৰ কাৰণে তেওঁলোকে কি কৰিছিলে, তেওঁলোকৰ জাহাজত লৈ অনা যিখিনি ঘোঁৰা আছিলে ঘোঁৰাখিনি পানীত পেলাই দিছিলে, ঘোঁৰাবোৰ পানীত পেলাই দিছিলে। সেইকাৰণে এই অঞ্চলটোক কি বুলি কয়, অশ্ৰ অক্ষাংশ বুলি কোৱা হয় দেই, যাক ইংৰাজীত হৰ্চ লেটিটিউড বুলি জনা যায়। হৰ্চ লেটিটিউড, অশ্ৰ অক্ষাংশ। অশ্ৰ অক্ষাংশ কিয় নাম পালে, সেইটো সময়ত তেওঁলোকে জাহাজত ঘোঁৰাসমূহ পানীত পেলাই দিছিলে, সেইকাৰণে এই জেগাটোক কি বুলি ক'লে, অশ্ৰ অক্ষাংশ বুলি ক'লে। তাৰ পাছতে আহিলে উপমেৰুদেশীয় নিম্নচাপ বলয়। তোমালোকে ফটোখন ভালকৈ চাই যোৱা। উপমেৰুদেশীয় নিম্নচাপ বলয়টো মোটামুটিকৈ উত্তৰ গোলাৰ্ধৰ 60 ডিগ্ৰীৰ পৰা 70 ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু দক্ষিণ গোলাৰ্ধৰ 60 ডিগ্ৰীৰ পৰা 70 ডিগ্ৰী দক্ষিণ অক্ষাংশত অৱস্থিত। তোমালোকে ফটোখনত ভালকৈ দেখিছানে যে উপমেৰুদেশীয় যিটো নিম্নচাপ বলয় আছে সেইটো ফটোখনত ভালকৈ চোৱাচোন, আইডেণ্টিফাই কৰা তোমালোকে কোনখিনিত আছে। 60 ডিগ্ৰী পৰা 70 ডিগ্ৰী কি কৈছে, উত্তৰ অক্ষাংশ, আৰু 60 ডিগ্ৰীৰ পৰা তলতো আছে, দেখিছা নাই, 60 ডিগ্ৰীৰ পৰা 70 ডিগ্ৰী কি কৈছে, দক্ষিণ অক্ষাংশত অৱস্থিত। পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ গোলাৰ্ধৰ এই দুই উপমেৰু অঞ্চলত পৃথিৱীৰ আৱৰ্তনৰ গতি দুই মেৰুতকৈ তুলনামূলকভাৱে বেছি হয়। ফলত উপমেৰু অঞ্চলৰ বায়ু উপক্ৰান্তীয় অঞ্চলৰ পৰা বিক্ষিপ্ত হয়, আৰু তেতিয়াই উপমেৰু অঞ্চলৰ দুটাত বায়ুৰ পৰিমাণ হ্ৰাস পায় আৰু তাত কি হয়, নিম্নচাপৰ সৃষ্টি হয়। এই চাপমণ্ডলটো অৱশ্যে ঋতুভেদে কেতিয়াবা কিছু উত্তৰলৈ আৰু কেতিয়াবা ক'লৈ যায়, দক্ষিণলৈ গতি কৰে দেই। এণ্ড তাৰপাছত একেবাৰে শেষৰ আমাৰ যিটো ষ্টেজ আছে সেইটো হৈছে কি, মেৰুদেশীয় কি উচ্চচাপ বলয়। একেবাৰে লাষ্টত যিটো মেৰু অঞ্চলকেইটাত আছেগৈ দেই, উত্তৰ মেৰু দক্ষিণ মেৰুত, সেইকাৰণে তাৰ নাম হৈছে মেৰুদেশীয় উচ্চচাপ বলয়। পোনপটীয়া সূৰ্যৰশ্মিৰ অভাৱত আমি সকলোৱে জানো এই মৰু অঞ্চলকেইটাত কি হয়, যে মেৰু অঞ্চলকেইটাত আমি সকলোৱে জানো যে সূৰ্যৰ ৰশ্মিটো পোনপটীয়াকৈ নপৰে দেই, আৰু সেইকাৰণে এই মেৰু অঞ্চল দুইটা মেৰু অঞ্চলতো সদায় বৰফে আবৃত হৈ থাকে আৰু বহুত ঠাণ্ডা হয়, তাত অতিপাত ঠাণ্ডা হয়, তাত বৰফে থাকে, মানুহ থাকিব নোৱাৰে দেই। অতি কম সংখ্যক মানুহ যদি থাকিব বিচাৰে তেতিয়াহ'লে থাকিব পাৰে, কিন্তু মানুহ থকাৰ কাৰণে উপযোগী নহয় এই মেৰু অঞ্চল দুটা দেই। ইয়াত বায়ু অতিশয় শীতল হয়, ঠাণ্ডা অঞ্চলত বায়ুটো অতিশয় শীতল হ'বই। অতিপাত ঠাণ্ডাৰ বাবে এই অঞ্চলত পানী বৰফৰ ৰূপত জমা হৈ থাকে, সেয়ে সেই অঞ্চলত বায়ুৰ জলীয় বাষ্প প্ৰায় নাথাকেই। ফলত মেৰু অঞ্চল দুটাত স্থায়ীভাৱে বায়ুৰ উচ্চচাপ থাকে, সেয়ে সেই অঞ্চলক মেৰুদেশীয় উচ্চচাপ বা মণ্ডল বোলা হয়। এই অঞ্চলটোত কি হয়, স্থায়ীভাৱে উচ্চচাপ থাকে কাৰণে কি হয়, সেই অঞ্চলটোক সেইবাবে মেৰুদেশীয় উচ্চচাপ বলয় বুলি কোৱা হয়। ষ্টুডেণ্টছ, তোমালোকে আজি আমি যে পৃথিৱীৰ বায়ুচাপ বলয়কেইটা পঢ়িলোঁ, এই 4টা ভাগ বুজি পাইছা? কোনটো এটা কথা তোমালোকে মনত ৰাখিবা, ভাগকেইটা মনত ৰাখিবা, আৰু বিষুৱৰ পৰা কিমান ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু কিমান ডিগ্ৰী দক্ষিণ অক্ষাংশ, এইখিনি ধুনীয়াকৈ তোমালোকে মনত ৰাখিবা, কিমানৰ পৰা কিমানলৈ বিয়পি আছে এইখিনি মনত ৰাখিবা, আৰু তাৰ কোনটো অঞ্চলত উচ্চচাপ হয় বা নিম্নচাপ হয় এইখিনি ভালকৈ মনত ৰাখিবা। আজি আমি এইখিনি পঢ়িলোঁ, আৰু নেক্সট ক্লাছত আমি ইয়াৰ পাছৰখিনি আলোচনা কৰিম। থেংক ইউ।